2022 হয় 48 48,000 ইমান কম দামত কিয় আজি দি আছে দাদা আপুনি লৈ যাক আপোনালোকে আহক যি ভাল লাগে তেতিয়াও কলো এতিয়াও কলো আৰু যিমান কমত পাৰি দিম আজি আমি সব পাৰে আপোনালোকে ভাবিব পাৰে যে দাদা ইমান কমত দি আছে কন্ডিশন বেয়া হ'ব পাৰে কিন্তু বেয়া নহয় আপোনালোকৰ যদি কোনবা মেকানিক থাকে এক্সপার্ট থাকে লৈ কেনে আহক আপোনালোকে তাক দি চলাই মেলি চাই পছন্দ হলে আপোনালোকে লৈ যাওক ইমান কম দামত 50 তলতে 48,000 125 পাই আছে আহি গ'ল হান্টাৰ এইটো বহুত ধুনীয়া কণ্ডিশ্যনে আছে শোরুম হৈছে 2023 ৰ গাড়ী হয় এইটো দাম একদম আহিব 135 1,35,000 আপোনালোকে হান্টাৰ পাই আছে গুৱাহাটীৰ ভিতৰত নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ চাব পাৰে কণ্ডিশ্যন 135 নহয় 130 পাছি দিম আমি 1,30,000 টকাত দি আছে আৰু আপোনালোকে চাবই পাৰে কণ্ডিশ্যনটো মই দেখুৱাই দি আছো এনেকুৱা নহয় ভাঙা গাড়ী স্ক্ৰেচ গাড়ী চলা আছে মাত্ৰ 14,000 কিলোমিটাৰ চলা গাড়ী শোরুম আছে গাড়ী শোরুম নেক্সট টু শোরুম কণ্ডিশ্যন আহক আপোনালোকে সোনকালে আজি দাদা বহুত অফাৰ দি দিলে ভিডিঅ 3 হয় 2019 ৰ 75,000 225 ৰ গাড়ী হয় নাম্বাৰ এটালৈ লাগা নাই হলিন এখন 24 ৰ গাড়ী হয় আজি এখন একদম কম দামত দি দিম 99,000 অনলি হেল্ল' মাই ইউটিউব ফেমিলি আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ' টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকক গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ কাৰণে চবে কমেণ্ট কৰি আছিলে মানে ইমান কমেণ্ট কৰি আছিলে আৰু আপোনালোকে ফাইনেলি আজি বহুত দিন পিছত লৈ আহিছোঁ ভিডিঅ' তো আহি কিনে দেখা পালোঁ কালেকশ্যন পূৰা ৰেডি আছে অলমষ্ট চাবই পাৰে আপোনালোকে নিউ নিউ বাইক দেখুৱাম আজি R15 2025 চনৰ আহি গৈছে এইফালেও আছে R15 MT এটা আছে এফালে আৰু ভিতৰত আপোনালোকে কালেকশ্যন চাবনে নাই কওকচোন চাব বলক দেখাই আছোঁ ইয়াতে এভেইলেবল কালেকশ্যন এভেইলেবল এইটো দাদা 3 নম্বৰ পাৰ্কিঙৰ পৰা লৈ আহিছোঁ আজিৰ ভিডিঅ'টো কালেকশ্যন চাব আপোনালোকে এভেইলেবল কালেকশ্যন ইয়াতে যিমান বাইক স্কুটি দেখুৱাম গোটেই শ্ব'ৰুম কণ্ডিশ্যনে পাব আৰু যি কিলোমিটাৰ লেখা থাকে একদম জেনুইন থাকে 2,000 হ'লে 2,000 3,000 হ'লে 3,000 মানে কম ৰানিং বাইক পাব ভাল কণ্ডিশ্যনত পাব আৰু আপোনালোকেও আহক আপোনালোকৰ কষ্টৰ পইচাটো লৈ আহি কিনে ভাল এটা বস্তু কিনক মই এইটোৱেই বিচাৰোঁ আৰু আপোনালোকৰ কাৰণেই মই ভিডিঅ'বিলাক সদায় বনাই থাকোঁ আৰু তো বলক দেৰি নকৰোঁ বেছি আজিৰ ভিডিঅ'ত ভাল অফাৰো পাই যাব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকোঁ ষ্টাৰ্টিং কিমানৰ পৰা আজি বাইক দি আছে আৰু ফাইনেন্স কৰিলে কিমান ডাউন পে'মেণ্ট দিব লাগিব আৰু গোটেই কথা জনাই আছোঁ তো বলক আৰু দেৰি নকৰোঁ ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ মোৰ লগত আছে দাদা সজুদা নমস্কাৰ দাদা খবৰ পাতি আছো ভাই ভালে ভালে চলি আছে না আপোনাৰ আছে আছে গা বেয়া হৈ আছিলে নেকি মিডিলৰ নহয় নহয় একচুয়ালি কি হল আমাৰ এই বন্ধ চন্ধ কাৰণে আমাৰ একচুয়ালি আপলোড বিলাক আমি দিব পৰা নাই হয় আমাৰ বহুত ভিউয়াৰ্সে আমাক ফোন কৰিছে দাদা আপোনাৰ নতুন ভিডিঅ'ৰ আপডেট দিও কিন্তু একচুয়ালি আমি বন্ধৰ কাৰণে আপডেট বিলাক আমি দিব পৰা নাই সেই কাৰণে আজি আমি এটা সৰু ভিডিঅ' এটা কৰিম বুলি মানে ভাবিছো আৰু আজি দাদা ষ্টাৰ্টিং বাইক আৰু স্কুটি কিমানৰ পৰা স্টাৰ্টিং হৈ যাব ভাই স্টাৰ্টিং এ 10 15 20 টকা মাল নাই মোৰ তাত মই তোমাক তেতিয়াও কৈছো এতিয়া কৈ বস্তু দিম ভাল দিম বস্তু চোৱা আজি পুৰা খুলি দিছো আজি ভিউয়াৰ্স আমাৰ কাস্টমাৰে আহক চয়েস কৰক যি ভাল লাগে আপোনালোকে লৈ যাওক আগতো ভিডিঅ' বনাই কিনে কৈছিলোঁ গুৱাহাটীৰ ভিতৰত শ্ব'ৰুম কণ্ডিশ্যনত বাইক স্কুটি ক'ত পাব নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ যিমানকেইটা কালেকশ্যন আছে গোটেইকেইটা কালেকশ্যনে নেক্সট টু শ্ব'ৰুম কণ্ডিশ্যনে হয় আপোনালোকে চাবই পাৰে R15 ৰ লাইন আপ আজি দাদা ওলাই দিলে MT-ৰ ওলাই দিলে মানে বহুত কালেকশ্যন আহিছে দেখুৱাই আছোঁ কম দামী লাগে মিড ৰেঞ্জৰ লাগে যি লাগে আৰু আপোনালোকৰ বাইক স্কুটি সকলো ধৰণৰ সকলো মডেলৰে আজিৰ ভিডিঅ'ত আপোনালোকে পাই যাব দাদা আজি ষ্টাৰ্টিং ক'ৰ পৰা কৰিব বাইক বহুত বাইক আছে ওচৰতে R15 আছে MT আছে বিলাকৰ পৰা আমি আজি ষ্টাৰ্ট কৰিব হয় দাদা আজি MT-ৰ পৰা আৰম্ভ কৰি দিওঁ বহুতৰে ৰিকুৱাৰমেণ্ট থাকে কম দামৰ ভিতৰত MT ভাল কণ্ডিশ্যনৰ ভিতৰত আহক আপোনালোকে নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰ দাদা ষ্টাৰ্টিং কৰি দিয়ক MT-ৰ পৰা ষ্টাৰ্টিং তুমি দেখাই দিয়া এইটো MT হল তোমাৰ 2025 ৰ বৰ বেছি 7 to 8 মান্থ হৈছে এখন একদম ব্ৰেন্ড নিউ হৈছে গাড়ী চাব পাৰে কণ্ডিশ্যন ব্ৰেন্ড নিউ কণ্ডিশ্যন হৈ আছে মাত্ৰ 8 মান্থ 9 মান্থ 8-9 মাহ এৰাউণ্ড হৈছে আৰু 1 ইয়াৰ হোৱাই নাই আৰু এতিয়ালৈকে দাদা এইটো কিমানত দি আছে আজি একচুয়ালি বিলাকৰ দাম আমি থৈছিলো 165 এতিয়া GST কমাৰ পিছত গাড়ীৰ নতুন গাড়ী যেতিয়া দাম কমিছে আমাৰ সেকেন্ড হ্যান্ড গাড়ী আমি দাম যিমান পাৰিছো
কমাই কেনে এতিয়া আমি দামবিলাক কমাম। এইটো হ'ল 25ৰ গাড়ী, একদম মিনিমাম প্ৰাইচ 1,48,000। ওকে, চাব পাৰে আপোনালোকে জিএছটি কমিল, নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰত দামো কমি গ'ল আৰু আহক আপোনালোকে। তাৰপিছত দাদা 1,48,000 1,48,000 এমটি আপোনালোকে পাই যাব। ৰানিং দাদা কিমান মানে কিমান হ'ব? 4,000-5,000 মান চলা হ'ব। 4,000-5,000 মান চলা আছে। তাৰপিছত দাদা এইটো কওক। এইটো আছে 24ৰ গাড়ী। 24ৰ গাড়ী। 24ৰ গাড়ী আজি একদম দিম আজি 1,42,000। 1,42,000 পাই যাব এমটি। তাৰপিছত দাদা ব্লেকত আহিলে 23rd হ'ব এখন। হয়, 23ৰ লাষ্টৰ গাড়ী হ'ব। এখনৰ দাম আহিব 1,22,000। 1,22,000 চাব পাৰে আপোনালোকে। দাদা ফাইনেন্সটো হৈ যাব? ফাইনেন্স হৈ যাব আমাৰ মেক্সিমাম চব জায়গাতে হয়, এক্সেপ্ট নগাঁও, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী এইকেইটা লোকেশ্যনৰ বাহিৰে মেক্সিমাম আমাৰ ফাইনেন্স আমাৰ হৈ যায় আমাৰ। হয়, তাৰপিছত দাদা এইটো কিমানত দি আছে? এইটো চেম আহিব তোমাৰ 145 আহিব, 24ৰ গাড়ী হয়। 2024ৰ গাড়ী আপোনালোকে 24ৰ চাবই গাড়ী পাৰে। মেক্সিমাম ইয়াতে 23, 24, 25ৰ গাড়ী পাব। নতুন গাড়ী লোৱা আৰু নিউ ফ্ৰেঞ্চ বাইকৰ পৰা লোৱা চেমে হ'ব। আপোনালোকে চাবই পাৰে কণ্ডিশ্যন ধুনীয়া কণ্ডিশ্যনত হৈ আছে। আৰু মিনিমাম ডাউন পেমেণ্ট দাদা এমটি ল'লে মিনিমাম 55,000 লাগিব। 50,000-60,000 ৰ ভিতৰতে আৰু 55,000 to 60,000 আপুনি লৈ কেনে আহক, স্পটত ফাইনেন্স হৈ যাব। তাৰপিছত দাদা আহি গ'ল ৰনিন। ৰনিন এখন 24ৰ গাড়ী হয়। আজি এখন একদম কম দামত দি দিম 99,000 অনলি। 99,000 নহ'লে এইবিলাকৰ দাম আমি 1,25,000 বুলি কওঁ। ওকে, চাবই পাৰে নতুন ল'ব গ'লে নিয়াৰ ওপৰত 210 মান আহি যাব। ৰনিন আপোনালোকে যদি বিচাৰি আছে 1 লাখৰ তলতে পাই যাব। কণ্ডিশ্যন চাওক আপোনালোকে, ক'বই নালাগে কণ্ডিশ্যনৰ কথা। টায়াৰ কণ্ডিশ্যনো চাওক, পুৰা ব্ৰেণ্ড নিউ হৈ আছে। দাদা ফাইনেন্স কৰিলে মিনিমাম ডাউন পেমেণ্ট মিনিমাম এইটো 20,000 দিলে হ'ব। 20,000 টকা দিয়ক আৰু ৰনিন লৈ যাওক। ডায়মণ্ড কাট এলয় লাগি আছে। নেক্সটটো শ্বৰুম কণ্ডিশ্যন ছেকেণ্ড হেণ্ড বাইকে আৰু পাব নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰত। একদিনত হৈ যাব লোন, স্পটত হৈ যাব। তাৰপিছত দাদা R15 কিমানৰ পৰা দি আছে? R15 এইটো আছে 24ৰ হ'ব। এইটো হয়, এখনৰ দাম আহিব 1,35,000। 1,35,000 R15 V4 এইকেইটা চাৰিখন আছে। আৰু আছে মোৰ তাত চিলভাৰ কালাৰ আছে, ব্লেক কালাৰ আছে V4। কিন্তু বৰ্তমান এইটো গোডাউনত এইকেইটা আছিল, এইকেইটা এতিয়া আমি হেৰি কৰি দিলোঁ। চাব পাৰে আপোনালোকে ৰেড কালাৰ পাই যাব, ব্লু কালাৰ পাই যাব। কালাৰ আছে তোমাৰ 24ৰ গাড়ী হয়। 145 আহিব। 1,45,000 মিনিমাম ডাউন পেমেণ্ট R15 ল'লে 55-60 50-60 65-70 নালাগে, ইমান নালাগে। 55ৰ পৰা 55 to 60,000 আপুনি লৈ কেনে আহক, আপুনি লৈ যাব পাৰিব। আৰু দাদা ডিলাৰ ভিজিট কৰিলে আপুনি আৰু অলপ ডিছকাউণ্ট দিবনে নাই? মই চেষ্টা কৰিম যিমানখিনি পাৰোঁ, আৰু অলপমান মই চাই দিম। আজি যিকেইটা দাম পোৱা হৈছে মেক্সিমাম 15-20,000 টকা দাম কমত। আপোনালোকৰ ডিমাণ্ডতে আজি দাদাই বহুত দিন পিছত আৰু ভিডিঅ' লৈ আহিছে। এইটো এটা দেখাই দিয়া V3 হয় 2019ৰ 75,000 চাব পাৰে। অনলি 75,000 টকাত আপোনালোকে পাই আছে। আৰু কি লাগে? কণ্ডিশ্যনৰ কথা ক'বই নালাগে। V4 হয় না, এইটো হ'ল তোমাৰ V3 চাব পাৰে। ধুনীয়াই আছে আৰু কণ্ডিশ্যন ৰানিঙো কমে আছে অলমষ্ট চাবই পাৰে। এইটো এটা 25ৰ আছে। এইটো ধুনীয়া লাগিছে, হোৱাইট কালাৰ 25ৰ গাড়ী। এইটো 2025 চনৰে গাড়ী হয়। চলিছে মাত্ৰ 6,000 কিলোমিটাৰ ৰানিং। তাৰো চাব পাৰে কণ্ডিশ্যনৰ কথা আৰু ক'বই নালাগে। নিউ বাইক লোৱা আৰু ছেকেণ্ড হেণ্ড বাইক লোৱা চেমে হ'ব নিউ ফ্ৰেঞ্চ বাইক চেণ্টাৰৰ পৰা। আৰু কিমানত এইটো আজি আহিব তোমাৰ 160 60,000 টকাত আহি যাব। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে বহুতে বিচাৰি থাকে AS01 বাইক বা স্কুটি। আপোনালোকে আহক আৰু দেৰি নকৰিবই। এক পিছে আছে হোৱাইট কালাৰ R15 BS6 E20 মডেল, পুৰা শ্বৰুম কণ্ডিশ্যন, হোৱাইট কালাৰ, এটা স্ক্ৰেচ নাই। এইটো দাদা 3 নম্বৰ গোডাউনৰ ভিতৰত আহিলো। কালেকশ্যন চাব পাৰে আপোনালোকে, এভেইলেবল কালেকশ্যন আছে। পালচাৰ আছে, RTR আছে, তাৰপিছত আছে TVS ৰাইডাৰ, NS আছে, মানে সকলো ধৰণৰ বাইকে আপোনালোকে পাই যাব। ছেকেণ্ড হেণ্ড বাইকৰ ডিলাৰ গুৱাহাটীৰ ভিতৰত শ্বৰুম কণ্ডিশ্যনৰ নিচিনাই পাব আপোনালোকে। আহক আৰু ইয়াতে। তাৰপিছত দাদা কি দেখুৱাই আছে আজি? একচুৱেলি ইমান লম্বা কৰি কিনে কিন্তু লাভ নাই ভিডিঅ'টো। ইমান গাড়ী, এতিয়া চব গাড়ীৰ আমি প্ৰাইচ কোৱাটো আমাৰ অলপ প্ৰব্লেম হৈ যাব। তুমি খালি দেখাই দিয়া ভিউৱাৰ্ছক, যি লাগে আমাক কল কৰিলে হ'ল। যি লাগে আপোনালোকে কল এটা কৰি ল'ব, চাই লওক আপোনালোকে ষ্টক কেইটা। দাদা NS এটা পালো, NS টো কিমানত দি আছে? NS তোমাৰ এইটো নাম্বাৰ কি? এইটো AS11 এইটো তোমাৰ 68 মান আহিব। 68,000তে আপোনালোকে পাই 24ৰ গাড়ী হয় 2024ৰ গাড়ী। আপোনালোকে
গাড়ীৰ ইয়াৰটো চাই ল'ব, ৰানিংটো কিলোমিটাৰটো চাই কিনে আৰু প্ৰাইচটো কম্পেয়াৰ কৰিব আৰু তাৰপিছত দাদা এটা আৰু এটা আছে এইটো 25 গাড়ী হয়, নাম্বাৰ এতিয়ালৈ লগা নাই, 85,000 85,000 এখন চলিছে মাত্ৰ 2000 আৰু নিউ মডেল হয়। চাপৰে হেডলাইটটো পুৰা নিউ মডেল শেপত আহিছে, আপোনালোকে গম পাইছে আৰু এইটো নিউ মডেল বাইকে NS হয়। আহি গৈছে আৰু নিউ ফ্ৰেন্স বাইক চেণ্টাৰত। যি আহে ওচৰত আজি তাকে সুধি আছো দাদাক, এইবিলাক কিমান কেজি আছে মাইলেজ থকা FZ ভাৰ্জন 4 24 24 24 হয়। কালাৰ ফুল এছ কালাৰ, ব্লেক কালাৰ আৰু ৰেড কালাৰ, ৰেড কালাৰ, ব্লু কালাৰ এটা আছে এফালে চাই ক'ৰবাত। এইবিলাক মানে আপোনালোকৰ একচুৱেলি আমি দাম কৈছিলো 1,10,15। আজি আমি দিম এইবিলাক যি লয় আপুনি ভাৰ্জন 4 ভাৰ্জন 3 কিমানত দি আছে দাদা FZ-টো আজিৰ ভিডিঅ'? এইবিলাক চব আপোনালোকৰ আহি যাব 95 মানত আহি যাব। 95,000ত আহি যাব। ভাৰ্জন 4 লয়, ভাৰ্জন 3 লয়, যোনটো লয় লৈ যাওক। চব 24 গাড়ী হয়, মেক্সিমাম চলা হ'ব 5,000 6,000। ইয়াতে যিমান কেইটা বাইক পাব আপোনালোকে জানুৱাৰী ৰানিঙে থাকিব, 2000 হলে 2000, 500 হলে 500, মেক্সিমাম হ'ল নতুন গাড়ী। এইবিলাক নতুন গাড়ী ইমান চলা একচুৱেলি নাথাকে, কমে থাকে চলা। তাৰপিছত দাদা পালচাৰৰ বহুতে ডিমাণ্ড, পালচাৰ 125 টো কিমান আছে? 125 এইটো দেখাই দিয়া, 25 গাড়ী হয়, একদম আহিব 74,000। 74,000ত চব এখন 5 মাহ হৈছে, 5 বা 6 মান্থ হ'ব। আগফালে টায়াৰ চাক, পিছফালে টায়াৰ চাক, দুটা টায়াৰে ব্ৰেণ্ড নিউ হৈ আছে। নতুন গাড়ী হয়, ব্ৰেণ্ড নিউ থাকিব। নতুন গাড়ী হয়, ব্ৰেণ্ড নিউ থাকিবই। তাতে এনে নকয় আৰু, যি কয় একদম প্ৰুভৰ লগত কয় কথা। আহক আৰু আপোনালোকে যদি ছেকেণ্ড হেণ্ড বাইক বা স্কুটি বিচাৰি আছে, ভাল কণ্ডিশ্যনত, জেনুইন কণ্ডিশ্যনত, 100% জেনুইন ডকুমেণ্টেশ্যনৰ লগত, ডকুমেণ্টটো এক্সট্ৰা হয়। আজি যি দাম পোৱা হৈছে সব কেটা গাড়ী ডকুমেণ্ট কিন্তু এক্সট্ৰা কিন্তু আজি হয়। আৰু দাদা সবটা আপডেটে থাকিব আৰু আপডেট মানে কি জাস্ট খালি ট্ৰান্সফাৰটো হ'ব, এয়া আৰু তোমাৰ বৰ বেছি 3,000 টকা মান যায় আৰু 3,000 টকা আৰু দিব লাগিব। তাৰপিছত দাদা এনফিল্ডৰ মাইলেজ সেগমেন্ট দেখাই দিয়া, ষ্টাৰ সিটি হয়, 25 গাড়ী হয়, 54,000। 54,000ত ষ্টাৰ সিটি নাম্বাৰ লগা নাই এতিয়ালৈ, 25 গাড়ী হয়। 2025 গাড়ী বহুত আহি গৈছে আজি এই দাদাৰ গোডাউনত। আপোনালোকে চাব পাৰে টিভিএছৰ ফাইনেন্স হ'ব, সব হৈ যাব। মিনিমাম ডাউন পেমেন্ট 10 15 17,000 টকা আপুনি লৈ কিনে আহক আৰু হৈ যাব। 20,000 টকা এটা লৈ আহক আৰু এদিনৰ ভিতৰতে বাইক এটা লৈ যাওক, আপোনাৰ সপোনৰ বাইকখন নিউ ফ্ৰেন্স বাইক চেণ্টাৰৰ পৰা। সুপাৰ স্প্লেণ্ডাৰ দেখাই দিয়া, 2020 হয়, 44,000। 44,000ত সুপাৰ স্প্লেণ্ডাৰ পাই আছে আপোনালোকে। এইটো দাদা ফাইনেন্স কৰিলে 10 এখনো সেম তোমাৰ 16-17 মান আপুনি লৈ আহক আৰু হৈ যাব। ওকে, হৈ যাব আৰু আপোনালোকে এদিনৰ ভিতৰতে লৈ যাব পাৰিব। তাৰপিছত দাদা আহি গ'ল হান্টাৰ তোমাৰ এইটো আছে 2024-ৰ 1,54,000। 1,54,000 কণ্ডিশ্যনৰ কথা ক'বই নালাগে। আপোনালোকে যদি ইয়াৰ পৰা বাইক বা স্কুটি লৈ যায়, এটকাৰো কাম কৰিব নালাগে আৰু বিন্দাছ চলাই থাকক আৰু ডেলিভাৰী টাইমত দাদা গোটেই কৰি দিব। আমি সব সার্ভিসিং কৰি তাৰ চেকআপ কৰাই আমাৰ এক্সপার্ট আছে, হেড মিস্ত্রি আছে, সিহঁতে নিজে চেকআপ কৰি তাৰ পাছতে আমি ডেলিভাৰী দিওঁ। ওকে, তাৰপিছত দাদা ক্লাছিক আহিলে, ক্লাছিক আজি কিমানত দি আছে? এইটো তোমাৰ 24 গাড়ী হয়, এইটো আজি আমি দি দিম 1,65,000। 1,65,000তে দি আছে। চাব পাৰে কণ্ডিশ্যন ফ্ৰেছ কণ্ডিশ্যন, ক'তো স্ক্ৰেচ নাই, ক'তো ভাঙা নাই, শ্বৰুম কণ্ডিশ্যন বাইক ক'লে সেইবিলাক বাইকে হ'ব। আহক আৰু আপোনালোকে। এইফালে আৰু আছে ক্লাছিক, মানে ইমানকেইটা দেখাব গ'লে বহুত টাইম লাগিব এটা দাম ক'বলৈ। আপোনালোকে আহক। তাৰপিছত দাদা আহি গ'ল এইটো আপাচি 4V হয়, 95,000, 24 গাড়ী, 95,000 গাড়ী। চাব পাৰে যিমান কেইটা বাইক আছে গোটেইকেইটা বাইকৰ টায়াৰ কণ্ডিশ্যনে পুৰা ব্ৰেণ্ড নিউ, আৰু কথা ক'বই নালাগে। চাব পাৰে, আহক আৰু আপোনালোকে সোনকালে চাওক আহি কিনে ওচৰৰ পৰা। তাৰপিছত দাদা RS কিমানৰ পৰা দি আছে আজি? RS তোমাৰ এইটো আহিব 1,25,000। 1,25,000 অলপ ডিছকাউণ্ট হ'ব নে নাই? অলপ কিবা মই চাই দিম, আপোনালোকৰ অলপ কিবা মই চাই দিম। আপোনালোকে খালি আহক, আমাৰ শ্বৰুমত ভিজিট কৰক, যে যিমানখিনি পাৰিম আৰু অলপমান চাই দিম। এনে আজি আমাৰ মেক্সিমাম গাড়ী যিমান পাৰিছো কমাই কেনে দামবিলাক আছে আজি আমাৰ। হয়, নিউ ফ্ৰেন্স বাইক চেণ্টাৰত যিমান ভিউৱাৰ্ছ আছে সকলোৰ কাৰণে আৰু দাদা যিমান কম কৰি পাৰি আছে আৰু বাইক যিমান আছে প্ৰাইচ কৈ আছে, আপোনালোকে এক্সচেঞ্জ কৰিও লৈ যাব পাৰিব আহি কিনে। তাৰপিছত দাদা ডমিনাৰটো কিমানত দি আছে? ডমিনৰ এইটো হ'ল 24 গাড়ী, একদম কম দামত আজি আমি দি দিম 138।
1,38,000 24 গাড়ী হয় 24 গাড়ী কিমান সিসি কলে এইটো 250 এইটো চাব পাৰে 250 সিসি আপোনালোকে ইমান কম দামত পাই আছে আৰু কি কম একচুয়ালি কি হল নতুন গাড়ীৰ দাম কমাৰ পিছত আমিও যিমানখিনি পাৰিছো আমাৰ সেকেন্ড হ্যান্ড গাড়ীৰ কমাই কেনে দাম বিলাক আজি হেৰি কৰা হৈছে আজি নিউ ফ্ৰেন্স বাইক সেন্টাৰৰ বাইক কেটা নামতে সেকেন্ড হ্যান্ড কামত পুৰা ব্র্যান্ড নিউ কন্ডিশন পুৰা শোরুম কন্ডিশন আৰু কবই নালাগে কন্ডিশনৰ কথা এডভেঞ্চাৰ বাইক লাগিলে এডভেঞ্চাৰ বাইকো আপোনালোকে পাই যাব এটা ঠাণ্ডাৰ সিজন আহি আছে আপোনালোকে টুৰ এইটো 24 লাষ্টৰ হয় তোমাৰ এৰক্স হয় দাদা কিমানত এটো দি 1,10,000 ইমান কমত ইমান কম সঁচাকে দি আছে না লৈ যাওক আপোনালোকে খালি ভিজিট কৰক আৰু যি ভাল লাগে লৈ যাওক আৰু মই অলপমান চাই দিম চাব পাৰে আজি দাদা পুৰা ফুৰ্তি কৰি আৰু আপোনাৰ কাৰণে দাম বিলাক কৈ আছে এনএস দিয়া লাইভ প্ৰাইস এনএস দিয়া সব 2022 হয় 48 ত 48,000 ত ইমান কম দামত কিয় আজি দি আছে দাদা আপুনি লৈ যাওক আপোনালোকে আহক যি ভাল লাগে তেতিয়াও কলো এতিয়াও কলো আৰু যিমান কমত পাৰি দিম আজি আমি সব পাৰে আপোনালোকে ভাবিব পাৰে যে দাদা ইমান কমত দি আছে কন্ডিশন বেয়া হ'ব পাৰে কিন্তু বেয়া নহয় আপোনালোকৰ যদি কোনবা মেকানিক থাকে এক্সপার্ট থাকে লৈ কেনে আহক আপোনালোকে তাক দি চলাই মেলি চাই পছন্দ হলে আপোনালোকে লৈ যাওক ইমান কম দামত 50 তলতে 48,000 125 পাই আছে আৰু কবই নালাগে ইমান কম কৰি আজি দাদা দি আছে সব এটো এটা নতুন 220 আহিছে দুটা দে হয় দাদা 220 ও বহুত ডিমান্ড এটো মার্কেটত এটো তোমাৰ এই টেঙ্কি 220 লেখাটো একদম লেটেস্ট মডেল 2025 এর গাড়ি হয় 2025 এর 5 এর গাড়ি সব পরে আপোনালৈ দুটা আছে নেকি দাদা দুটা আছে কিমানত এটো আজি দি আছে এটো তোমাৰ আহিব 1,25,000 এটো আহিব 120 24 25 24 এর হয় 25 এর হয় সব পরে আপোনালৈ কন্ডিশন পুরা ধুনিয়া হৈ আছে আৰু এফালে আৰু আছে এনএস এর কালার বহুত আছে আৰু আছে এনএস আৰু আছে ঢেৰ আছে তাৰ পিছত দাদা স্কুটি দেখুৱাই দিওক এই গুটাৰ স্কুটি সব আমি নিউ আহি গৈছে বহুত কালেকশন আহিছে এইটো দেখাই দিয়া তোমাৰ ব্র্যান্ড কন্ডিশনত দেখুৱাই দিওক 24 এর লাষ্টৰ এন্ট্ৰক এক্সপি এসটি সরি এটো এক্সপি হয় এটো এক্সপি হয় 24 লাষ্টৰ গাড়ী একদম কম দামত দিম আজি 68000 68000 আপোনালোকে পাই যাব এন্ট্ৰক জিএসটি কমিল নিউ ফ্ৰেন্স বাইক সেন্টাৰৰ দামও কমিল আৰু 25 এর গাড়ী হয় এন্ট্ৰক এটো বৰ বেছি 6 মান্থ বা 7 মান্থ হ'ব চাগে এটো হয় এটোৰ দাম আহিব 76000 76 to 75 76 আস্কিং কোৱা আছে 75 আহিলে আৰু কম হৈ যাব অন টেবল তাৰ পিছত দাদা দুটা আছে কালার এক্সপি ৰে দুটা আছে কালার সেম দাম আহিব 24 to 25 এর গাড়ী সব পাৰে কালার পাই যাব আপোনালোকে এটা মডেলৰ अवेलेबल স্টক আছে ঢেৰ জি কালার লাগে আপোনালোকৰ সব আছে কালার দাদা জুম কিমান কে জুম তো নতুন ওলাইছে জুম দিবা যোৱা 64000 64 ত পাই যাব আৰু আপোনালোকে এফালে আছে জুম আছে ঢেৰ আছে ইমান দেখাব গলে ভিডিও হৈ যাব বহুত লম্বা হয় চাব পাৰে আৰু এক্টিভা লৈ যাওক 37000 এটো 37000 কিমান চনৰ হয় এটো 2017 হ'ব এটো 2017 আৰু কন্ডিশন সব পাৰে ধুনিয়া হৈ আছে মাত্ৰ 37000 টকাত পাই আছে S01 এক্টিভা আহক আপোনালোকে জি বাইক জি স্কুটি লাগে কল কৰক দাদাক আহি কিনে চাওক চলাই মেলি চাওক ওচৰৰ পৰা জুমৰ কালেকশন চাব পাৰে 24 এর ব্ল্যাক প্যান্থার দিয়া ব্ল্যাক প্যান্থার 24 এর গাড়ী 75000 75000 25 এর হ'ব চাগে নাম্বার প্লেট এতিয়ালে ফিটিং নাই হয় ওকে আপোনালোকে কৰি দিব না এগুলা সব আমি কৰি দিম হয় সব পাৰে এটো 24 এর গাড়ী দিয়া 72000 অনলি পাই যাব আপোনালোকে ফাইনান্স হৈ যাব ক্যাশত লব নোৱাৰিলে এন্ট্ৰক ললে আপোনালোকে 20000 এটা লৈ কেনে আহক মাত্ৰ 20000 টকা এটা লৈ আহক ফাইনান্স কৰি লৈ যাব পাৰিব আপোনালোকে চাবই পাৰে আৰু গোটে দেখুৱালৈ এই পাৰ্কিংৰ পৰা কালেকশন শেষ নহয় আৰু যিমানে দেখুৱাম দেখাই থাকিব লাগিব কালেকশন আছে আপোনালোকৰ মিড সেগমেন্টৰ পৰা লৈ যেনেকা লাগে সব পাই যাব পিছত আহি গল হান্টাৰ এটো বহুত ধুনিয়া কন্ডিশনে আছে শোরুম আছে 2023 এর গাড়ী হয় এটো দাম একদম আহিব 135 1,35,000 আপোনালোকে হান্টাৰ পাই আছে গুৱাহাটীৰ ভিতৰত নিউ ফ্ৰেন্স বাইক সেন্টাৰ চাব পাৰে কন্ডিশন 135 নহয় 130 পাজি দিম আমি 1,30,000 টকাত দি আছে আৰু আপোনালোকে চাবই পাৰে
কণ্ডিশ্যনটো মই দেখুৱাই দি আছোঁ এনেকুৱা নহয় ভাঙা গাড়ী স্ক্ৰেচ এই গাড়ী গাড়ি চলা আছে মাত্র 14,000 14,000 কিলোমিটাৰ চলা গাড়ী শোরুম আছে গাড়ি শোরুম নেক্সটটো শ্বৰুম কণ্ডিশ্যন আহক আপোনালোকে সোনকালে আজি দাদা বহুত অফার দি দিলে ভিডিঅ'ত আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক আজি দাদা আৰু কি ক'ব ভিডিঅ'ৰ লাষ্টত ভিডিও লাস্টত এরকম আপোনালোকে আহক আমার অফার থাকিব হেলমেট থাকিব দুটাকে আর 500 পেট্রোল থাকিব আমার অ'কে থেংক ইউ দাদা